মৰিয়ানী মিউনিচিপাল বোৰ্ডে FSTP প্লাণ্টৰ শুভ আৰম্ভণি কৰিছে। খুব ভালকৈ প্লাণ্টখিনি বনাইছে আৰু এতিয়া ইয়াত মৰিয়ানী টাউনৰ মৰিয়ানী মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিখিনি এলেকা, এই অঞ্চলৰ পৰা যিখিনি আমাৰ চেফটিক টেংক থাকে অভাৰফ্ল' কৰে, এই চেফটিক টেংকৰ পৰা বস্তুটো আগত মেনুৱেলি ওলোৱা হৈছিল, য'ত ত'ত পেলোৱা হৈছিলে অভাৰফ্ল' কৰিলে। এতিয়াৰ পৰা চিজফুলৰ জৰিয়তে মেচিন লগাই এই বস্তুটো ইয়াত আনি প্ৰচেছিং কৰি নিষ্পত্তি কৰিব পাৰিব, কোনো ধৰণৰ গোন্ধ নোলায় আৰু য'তে ত'তে বস্তু পেলালে মানুহে যে মানে অসুবিধাৰ সন্মুখীন হৈছিলে, প্ৰদূষণ হৈছিলে, এইবিলাকৰ পৰাও এই অঞ্চলটো এতিয়া বঞ্চিত হ'ব। লিগেচি ৱেষ্ট বুলি কয়, পুৰণা যিখিনি আজি যুগ যুগ ধৰি এই জাবৰবিলাক পৰি আছে কিন্তু নিষ্পত্তি হোৱা নাই, এই নিষ্পত্তি কৰাৰ কাৰণেও আমি এটা প্ৰকল্প হাতত লৈছোঁ লিগেচি ৱেষ্ট প্ৰচেছিঙৰ কাৰণে। যোৰহাটত ধুনীয়াকৈ চলি আছে, ৰাতিপুৱা যাই মই চাই আহিছোঁ। ইয়াতেও এই কামটো 2 মাহৰ ভিতৰত আমি আৰম্ভ কৰিম। নহয়, এইটোতো আমি ইয়াত মানে নতুন আমি ডাম্পিং গ্ৰাউণ্ড মিউনিচিপাল ৱেষ্ট প্ৰচেছিং প্লাণ্ট আমি লগাই আছোঁ। অহা দিনবোৰতো তাৰ ওপৰতো কাম আৰম্ভ হ'ব। বিধায়ক ডাঙৰীয়াৰ লগত গাড়ীত মোৰ আলোচনা হ'ল যে অতি সোনকালে কামবিলাকো আমি আৰম্ভ কৰিম। জাবৰ নিষ্পত্তি আৰু ফিকেল স্লাজ অৰ্থাৎ চেফটিক টেংকৰ যিখিনি বেয়া বস্তু, সেইখিনি নিষ্কাশন আৰু নিষ্পত্তিৰ এটা বৈজ্ঞানিক পদ্ধতি আৰু প্ৰক্ৰিয়া অসমৰ গোটেই নগৰ অঞ্চলত আমি কৰাৰ চেষ্টা কৰি আছোঁ। মৰিয়ানীতো তেনেকুৱা ব্যৱস্থা হ'ব আৰু অহা দিনবোৰত ৰাইজে জাবৰ নিষ্কাশনৰ এটা বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতি ইয়াতেও পাব। মৰিয়ানী নগৰত যিহেতু ঠাইৰ বহুত অভাৱ, কিন্তু ইয়াত যিসকল বেপাৰী আহে, দূৰ দূৰণি বেপাৰী, তেওঁলোকক বহিবলৈ ৰাস্তাৰ দাঁতিতে বহিব লগা হৈছে। কোনো ধৰণৰ পৰিকল্পনা এতিয়ালৈকে লোৱা নাই হাতত বা ল'ব বিচৰা নাই। মৰিয়ানী চহৰৰ মাষ্টাৰ প্লানৰ ওপৰতো আমি কাম কৰি আছোঁ। বহুত সম্ভৱ মাষ্টাৰ প্লানটো হৈছেনে নহয়? হৈছে নহয়? মাষ্টাৰ প্লান আমি নটিফাই কৰিছোঁ। নগৰ অঞ্চলত এইবিলাক সমস্যা থাকে যে ষ্ট্ৰীট ভেণ্ডাৰ, যাক আমি কওঁ পদপথ ব্যৱসায়ী, ষ্ট্ৰীট ভেণ্ডিং হয়। ষ্ট্ৰীট ভেণ্ডাৰবিলাকে য'ত বহে বস্তু বিক্ৰী কৰাৰ পিছত যিটো জাবৰ থাকে তাতে পেলাই যায়। গোটেই ব্যৱস্থাপনাটো লাহে লাহে ভাল হ'ব। ইহঁতকো জীয়াই থকাৰ অধিকাৰ আছে, এই অধিকাৰৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰোঁ। লগতে চহৰখনো ভাল ৰাখিব লাগে, এইটোও আমাৰ দায়িত্ব আছে। চবৰ লগত কথা পাতি এটা ভাল পৰিৱেশ কেনেকৈ নিৰ্মাণ কৰিব পাৰি, দিনে দিনে ইয়াৰ চেষ্টা চলি থাকিব। আজি FSTP এটা ধুনীয়া মল নিষ্কাশন, অৰ্থাৎ চমুকৈ ক'ব গ'লে আমি যি লেট্ৰিন কৰোঁ, লেট্ৰিনৰ টেংকিত যিসমূহ আমাৰ মল থাকে, চহৰ অঞ্চলৰ বাহিৰৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে ৰাইজে কাষতে আকৌ এটা নলা খান্দি তাতে পুতি দিয়ে যেতিয়া অভাৰফ্ল' হয় বা বেছি হৈ যায়। কিন্তু চহৰ অঞ্চলত তেনেধৰণৰ জেগা নাথাকে, যাৰ কাৰণে খুব প্ৰয়োজনীয়তা আছিল যে ইয়াৰ পৰা চহৰ অঞ্চলৰ টেংকিসমূহৰ পৰা লৈ এই জাবৰ জোঁথৰ নিষ্কাশন কৰা। সাধাৰণতে আগতে কোনোবা নলা বা ৰাতি আন্ধাৰ বেলি কোনোবা হয়তো পুখুৰী বৈতী নদীত পেলাই দিছিল। এইবোৰ আমি বৈজ্ঞানিকসন্মতভাৱে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ, ক্ষতি নোহোৱাকৈ, প্ৰকৃতিৰ বা আমাৰ প্ৰদূষণ নোহোৱাকৈ আমি নিষ্কাশন কৰাৰ বাবে এটা আমি প্ৰকল্প পাইছিলোঁ। ইয়াৰ ব্যয় হৈছিলে 76 লাখ টকা। ইয়াৰ 18 লাখ টকা যি কোম্পানীয়ে এতিয়া বৰ্তমান চলাই আছে, তেওঁলোকে 3 বছৰলৈকে চুক্তিবদ্ধ হৈ আছে মৰিয়নী পৌৰসভাৰ লগত। তেওঁলোকে জাবৰ জোঁথৰ সময় বিচাৰিছোঁ, মূল নিষ্কাশন এইবোৰ আনিব লাগিব, তেওঁলোকে নিষ্কাশন কৰিব লাগিব আৰু আমাৰ পৌৰসভাৰ এই 3 বছৰ প্ৰশিক্ষণ দিব লাগিব কেনেধৰণে এইসমূহ পৰিচালনা কৰা হয়। 18 লাখ টকা এটা জমা হৈ আছে, অৰ্থাৎ আজিৰ তাৰিখত আমি সৰ্বমুঠ বহু কোটি টকাই পাইছোঁ। জাবৰ জোঁথৰ নিষ্কাশন কৰাৰ কাৰণে আমি আকৌ সুকীয়াকৈ এটা পুঁজি পাইছোঁ আৰু খুব প্ৰয়োজনীয়তা আছিলে ইয়াৰ এটা প্ৰকল্প আমি নিৰ্মাণ কৰালৈ। আৰু মাননীয় মন্ত্ৰী মহোদয় আজি যেতিয়া মন্ত্ৰী, যিহেতু তেওঁ সকলো ঠাইত দেখা পাই আছে, গ্ৰীণ ট্ৰিবিউনেল আছে, প্ৰদূষণ ব'ৰ্ড আছে, তেওঁলোকে ইতিমধ্যে আপত্তি কৰিব পাৰে বুলি আমাক পৰামৰ্শ দিছে যে ভুগদৈ নদী কাষত নকৰি অন্য ঠাই তাত কৰিব লাগে। বা মৰিয়নী ষ্টেডিয়াম, মৰিয়নী ৱৰ্ল্ড ক্লাছ ৰেলৱে ষ্টেচন, মৰিয়নী বিভিন্ন ধৰণৰ আমি সুবিধাবোৰ পাইছোঁ। কিন্তু মৰিয়নী আমি এতিয়াও আমাৰ যিসমূহ বিশেষকৈ ৰেলৱে মাটি ইয়াত বেছি থকাৰ কাৰণে সংখ্যক লোকে ইয়াত আমাৰ সময়ে সময়ে এভিকশ্যন হয়। সেইকাৰণে আমি কিছু আঁচনি তেওঁলোকক দিব নোৱাৰোঁ, হোল্ডিং নম্বৰ নথকাৰ কাৰণে। এইখিনি কিছুমান সমস্যা আছে, আমি দূৰ কৰিব নিশ্চয় আমি চেষ্টা কৰিম। আজি খুবেই আনন্দিত যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰৰ পৰা যথেষ্ট আমি পুঁজি পাইছিলোঁ। এই পুঁজি কেন্দ্ৰ চৰকাৰ এটা অংশ আৰু ৰাজ্য চৰকাৰৰ এটা অংশ মিলি ৰূপায়ণ হৈছে।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আজি এই চেগতে ধন্যবাদ জনাইছোঁ। মোৰ দৃঢ় বিশ্বাস ৰাইজৰ যিটো মইনি সকলো ঠাইৰ পৰা আহি পেলাই এই চহৰতে বা এই পৌৰসভা এলেকাতে বজাৰ চজাৰ কৰিব আহে, ইয়াত চাফ চিকুণ হৈ থকাটো খুব দৰকাৰ, সেয়া গুৰুত্ব আৰোপ কৰিব কাৰণে কৈছে। আৰু আমি যিমান পাৰিছোঁ আমি চেষ্টা কৰিম। মূল যিসকল চাফাই কৰ্মী, এই চাফাই কৰ্মীসকলৰ থকা ঘৰ নাই, আমি সুকীয়াকৈ তেওঁলোকক ঘৰ বনাই দিয়াৰ কথা আমি চিন্তা কৰিছোঁ আৰু মাননীয় মন্ত্ৰীয়ে আমাক সহায় কৰিম বুলি কৈছে। কিন্তু এটাই ভাল লাগিল, অমৃত প্ৰকল্প আমাৰ ইয়াত অমৃত প্ৰকল্প ইয়াত আগবঢ়াইছে। অমৃত প্ৰকল্প খুব ভাল এটা প্ৰকল্প, ইয়াৰ যোগেদি বিভিন্ন ধৰণৰ উন্নয়ন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।